যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু অনা শিক্ষক কৰ্মচাৰীৰ কৰ্মবিৰতি। পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু অনা শিক্ষক কৰ্মচাৰী সন্থাই দিনজোৰা কাৰ্যসূচীৰে এদিনীয়া কৰ্মবিৰতি পালন কৰে। কৃষি উপাচাৰ্য কাৰ্যালয়ৰ সন্মুখত বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু অনা শিক্ষক কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজি ইংৰাজী ২৭ নৱেম্বৰ ২০২৫ তাৰিখ অসমৰ কৰ্মচাৰী জীৱনৰ এক ঐতিহাসিক দিন। এই দিনতে আজি আমি কৰ্মবিৰতি পালন কৰিছোঁ। ইয়াৰ উদ্দেশ্য এটাই, পুৰণি পেঞ্চন নীতি বাহাল ৰাখি আমাৰ নতুন যি পেঞ্চন নীতি আৰু একত্ৰিত যি পেঞ্চন আঁচনি চৰকাৰে আমাৰ ওপৰত জাপি দিছে, সেই আঁচনিসমূহ বাতিল কৰি আমাৰ যি পুৰণি পেঞ্চন নীতি চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে প্ৰৱৰ্তন কৰিব লাগে। আজি যি সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ আহ্বানত যি দিনজোৰা কৰ্মবিৰতি কাৰ্যসূচী পালন কৰা হৈছে, সেই কাৰ্যসূচীৰ অন্তৰ্গত আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষক, অনা শিক্ষক কৰ্মচাৰীবৃন্দ একত্ৰিত হৈ, ইয়াত কোনো OPS NPSৰ কথা নাই, সকলোৱে একত্ৰিত হৈ এটা কথা সজোৰে উত্থাপন কৰিছে যে ইয়াত আমাৰ কৰ্মচাৰীসকলৰ বাবে OPS বাহাল ৰাখিব লাগে। আৰু যিহেতুকে আমি এখন টুলুং ভুটুং নাৱত আমি নিজে এতিয়া বহমান হৈছোঁ, গতিকে সেই টুলুং ভুটুং নাৱৰ পৰা আমাক এখন স্বকীয় স্বয়ংচালিত এখন নাৱলৈ আমাক উন্নীত কৰিব লাগে। সেইটোৱে হ'ল OPS ব্যৱস্থা। তাৰ প্ৰতিবাদে আজি দিনজোৰা আমি এই কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।